পাগল মই ইয়াতে মিটিং কৰিবলৈ আহিছিলো বেলেগে আমাক মানে এইটো মই আহি আছিলো কলগাছিৰ ফালে তাতে মানুহে মোক ৰখাইছিলে তাতে মই ৰখিলো মই ডিছকাশ্যন কিবা মানে ইলেকশ্যন পাৰপাছত মই কথা পাতি মানুহৰ লগত 2-4 কথামান পাতিলো মই তেনেকুৱা ধৰক পকেট মিটিং যেহেতু মোৰ পইচা পাতি নাই মই ডাঙৰকৈ প্ৰগ্ৰাম দিব পৰা নাই মই পকেট প্ৰগ্ৰাম মানুহৰ লগত ডিছকাশ্যন কৰি আছো আলোচনা কৰি আছিলো কৰি পেলাই মই আহি আছো আহি মানে ঘূৰি আছো আমি বেলেগ ঠাইত যাম তাতে আহি এজনে মানে দৌৰি আহিলে আহি পেলাই মোৰ ফ্লেগখন টাঙি ধৰি মোক মাৰিবলৈ গৈ আছে গ্লাছ ঢুলি আছে সদায় ধৰাৰ পিছত মোৰ পিএছও লগে লগে যাই তাক ধৰিছে নহলে মোৰ গ্লাছখন ভাঙি মোক মাৰিলে হয় কিন্তু তেতিয়া স্থানীয় যিবিলাক মানুহ আছিলে একো মানুহ আগুৱাই অহা নাই 3-4জন মানুহ আহিছে আমাৰ আক্ৰমণ কৰিব কাৰণে বিচাৰিছিলে কিন্তু যেতিয়া আমাৰ পিএছও অলপ হুমকি দিলে যেতিয়া ধৰিলে তেতিয়া আৰু মানুহ 3-4জন পিছুৱাই গ'লে কিন্তু এজনে তেতিয়া আক্ৰমণটো কৰিলে কিন্তু এটা একটা ষড়যন্ত্ৰভাৱে আমাক আক্ৰমণ কৰিছে কাৰণ সুগালিক দেখি ভয় কৰিছে এইটো এটা আমি যেটো গম পালো যেটো আমি শুনাবলো এইটো হৈছে একচুয়ালি আমাৰ বেছিভাগ মই জনা মতে কংগ্ৰেছ আৰু ইউডিএফৰ মানুহবিলাক ষড়যন্ত্ৰ কৰিছে আমাৰ লগত কিন্তু বেছিভাগ মানে কংগ্ৰেছৰ মানুহবিলাক আমি বেছি গম পালো যেটো মানে কংগ্ৰেছ আৰু ইউডিএফৰ মানুহে আছে মিলি মানে এইটো এটা ষড়যন্ত্ৰ কৰিছে যে সুগালি আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকে এজন মানুহক দুলাই দিছিল আৰু 3-4জন আগুৱাই আহিছে যেতিয়া মোৰ পিএছও না থাকিলে আমাক মাৰি দিলে হয় কিন্তু পিছে যেতিয়া আমাৰ পিএছও আগুৱাইলে তেতিয়া হেতে পিছুৱাই গ'ল কিন্তু এজন আছিলেই মাত্ৰ কিন্তু এইটো মাৰটো এজনেই কৰিছে কিন্তু বাকি আৰু 3-4জন লৰা আগুৱাই আহিছিল মাৰিবলৈ কাৰণে কিন্তু যেতিয়া আমাৰ পিএছও হুমকি দিলে তেতিয়া ধৰিলে তেতিয়া আৰু মানে পিছুৱাই গ'লে আমাৰ প্ৰেসিডেন্ট আছিলে দলৰ সভাপতি তেওঁলোকৰ পিএছও আছিলে ইহতো আছিল থকাৰ কাৰণে তেওঁ মানে পিছুৱাই গ'লে কিন্তু স্পষ্ট এইটো গম পালো যে ইষ্টাৰ্ণ ৰাইজে কোনো আগুৱাই নাহিলে একো ধৰিব নোৱাৰিলে তাৰমানে এইটো এটা ষড়যন্ত্ৰ আছিল তাৰমানে কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ এইটো এটা স্পষ্টভাৱে যে ৰকিবুল গুণ্ডা বাহিনী তাত লগাই দিছে সুগালি আক্ৰমণ কাৰণে কাৰণ সুগালিৰ লগত আৰু ৰকিবুলৰ লগতে ফাইট হ'ব বাকি কাৰো লগত ফাইট নাই হেতু কাৰণে তেওঁলোকে এটা মানে ইস্যু লগাইছে এইটো যে সুগালিক জানাতানা হৈ আক্ৰমণ কৰিব লাগে এইটো এটা খালি আজি নহয় আগৰ পৰা তেওঁলোকে আমাক টাৰ্গেট কৰিছে ইউডিএফ আৰু কংগ্ৰেছ আমাৰ ফালৰ টাৰ্গেট কৰি আছে মানুহজন চিনাক্ত হৈছে নেকি কোন দলৰ আছিল হেতু আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু এতিয়া আমি যেটো শুনা পাইছে তেওঁলোকে যে যেটো খবৰ পালো আমি ইয়াতে 3-4জন মানুহক খুদিলো যে তেনেকুৱা তাৰ এড্ৰেছটো মই মিলালো তেতিয়া কলে কয় এটো বেলেগৰ লগত মানে কিবা কিবি আছে কিন্তু দুটা দলৰ পৰা মানুহ ইস্যু এটা লগাইছে এটো আমি গম হেতু এন্টি বাজাৰ বুলি কয় এন্টি বাজাৰ কেন্টি বাজাৰ বুলি কোৱা হয় তাতে নামটো কিবা আনাৰ না কিবা ই আছিল আমিন আছিল হেতু হয় মই এজা দাখিল কৰিলো আমাক মাৰিবলৈ আহিছে আমাৰ পিএছও না থাকিলে আমাক মাৰি পেলালে হয় এটো এটা গুণ্ডা বাহিনী লগাই দিছে ইউটিউব আৰু কংগ্ৰেছে লগাই আমাক আক্ৰমণ কৰিব কাৰণে বিচাৰিছে এটো বেছিভাগ কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ এটো জানা পাইছে সুগালি ৰাজনীতি কৰিছে সুগালি হসাকতে কৈ থাকে আৰু সুগালিৰ জিকা সম্ভাৱনা আছে নিশ্চয় হেতু কাৰণে তেওঁলোকে ভয় ভাবকৈ লাগি গৈছে সুগালি হসা কথা কৈ থাকে এতিয়া হসা বস্তুটো প্ৰুফ হৈ গৈছে ৰাইজে গম পায় যে কংগ্ৰেছে যি দুৰ্নীতি অন্যায় কৰিছিল এইবিলাক কাৰণে হৈছিল গতি হেতুৱে মানে এজাৰটো কার নামত দিলে মই জনাই আছে আমিৰ বুলি তাৰ নামতে দিছো কাৰণ এজনে কৰিছে মই কৰিছো পিছত তদন্তত কোন আছে হয়তো এটো চিনাক্ত কৰিব আমি এটো আশাবাদী যে কলগাছি আৰক্ষীৰ ওপৰত আশাবাদী যাতে এটো অতি সোনকালে দুষ্কৃতি কয়ত্ব কৰিব লাগে কংগ্ৰেছৰ পৰা যোৱাৰ সময়ত এটাক কৰিছে নেকি কলগাছি মই আহি থকা সময়তে কৰিছিল দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাবৰ বাবে এই ঘটনা সংঘটিত হল বুলি ভাবি নেকি এতিয়া ধৰক নিশ্চয় এটো সুগালিক দিকে ভয় খাইছে বেলেগ দলৰ মানে কংগ্ৰেছৰ মানুহবিলাক বিশেষ মানে কংগ্ৰেছৰ পৰা আমাৰ আগৰ পৰা আক্ৰমণ কৰি আছে আমাৰ বিলেসিবাৰতো তেনেকুৱা আমাৰ মানে আমাৰ ইয়তে তেনেকুৱা কংগ্ৰেছৰ মানুহ কিছুমানে ভাবুকি দিছিলে আমাক মাৰিব তেতিয়া আমি লগে লগে গৈছিলো যে আমাক যে মাৰিবলৈ আছে আহা মই আছো বিলেসিবাৰ মই তেতিয়া গৈছিলো কিন্তু আহা নাই কিন্তু ভয় ভাবুক আমাক হতাই দি আছে কংগ্ৰেছৰ মানুহবিলাক আৰু ইয়াতে আমি স্পষ্ট পালো যে ইউটিউব আৰু কংগ্ৰেছৰ মানুহ ষড়যন্ত্ৰ কৰি আমাক এই আজি দুৰ্ঘটনাটো কৰি আমাৰ গাড়ীখন ভাঙি দিলে কোন দলৰ প্ৰাৰ্থী আপুনি মই অসম জন মৰ্চা দলৰ প্ৰাৰ্থী কিয় আহিছিল কলকাছিয়া মই নিৰ্বাচনী প্ৰচাৰৰ কাৰণে মই প্ৰচাৰ চলাই আছো পকেট প্ৰগ্ৰাম আমি তেনেকুৱা ডাঙৰ প্ৰগ্ৰাম চলা নাই মই সৰু সৰু পকেট প্ৰগ্ৰাম বিলাক চলাই আছো কেইবাজাৰ আপডেশন কোনে এখানে না এটা বাংছে না এসি দাও একটু
প্ৰচাৰ কৰিবলৈ কলগাছিয়াৰ পৰা তেওঁ আদিত্যৰ কেন্দ্ৰীকৰণত নিৰ্বাচনী সভা চলাই কলগাছিয়ালৈ আহি থকা অৱস্থাত আমিৰ আলী নামৰ আদিত্য বিজ্ঞানীৰ সেই যুৱকজনে আক্ৰমণ কৰে। দেখুৱাইছো কলগাছিয়া আৰু গাড়ী কোনখিনিত ভাঙিছে কোনখিনিত ব্যৱস্থা গ্ৰহণ কৰি সেই যুৱকজনৰ দৃষ্টান্তমূলক প্ৰদান কৰিব। মাংস হয়েছে।